সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এখন স্মৃতিচাৰণ বক্তৃতা অনুষ্ঠানৰ অসম বিজ্ঞান সমিতিৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ অনিল কুমাৰ গোস্বামীৰ স্মৃতিত অনুষ্ঠিত কৰা হয় এই বক্তৃতা অনুষ্ঠানৰ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ভৱিষ্যত শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত কৰা হয় এই বক্তৃতা অনুষ্ঠানৰ ইয়াৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় এখন স্মাৰক গ্ৰন্থও বক্তৃতা অনুষ্ঠানৰ মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট জ্যোতি পদাৰ্থবিদ তথা হাৰিয়ানা অশোকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সুমক ৰায়চৌধুৰী লগতে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকাকে ধৰি বহুকেইগৰাকী বিশেষ ব্যক্তি কুমাৰ গোস্বামী মেমৰিয়েল ফাৰ্ষ্ট টক আজি কটন বিশ্ববিদ্যালয়ৰ সহযোগত পৰিয়ালবৰ্গৰ ছাপোৰ্টত অসম বিজ্ঞান সমিতি আজি কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছে আৰু এই অনুষ্ঠানটো আমি হাৰিয়ানাৰ অশোকা ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ ডক্টৰ সুমক ৰায় চৌধুৰী ছাৰক নিমন্ত্ৰণ কৰিছিলোঁ তেখেতে দ্য ফিউচাৰ অফ দ্য ইউনিভাৰ্ছ এই ওপৰত বক্তব্য দি আছে তেখেত নিজে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ফেৰত দ্বিতীয়টো কথা ডক্টৰ অনিল গোস্বামী ছাৰৰ অসম বিজ্ঞান সমিতিৰ প্ৰধান সচিব প্ৰাক্তন সভাপতিৰ লগতে অসম তথা ভাৰতবৰ্ষৰ বিজ্ঞান জনপ্ৰিয়কৰণৰ এখন ইউনিভাৰ্চিটি বুলি কৈছে তেওঁ নিজে অনুষ্ঠান আছে বহুটা পাছত নিজে অকলশৰে এটা অনুষ্ঠান হৈছিলে আৰু সেই মহান ব্যক্তিগৰাকীৰ সোঁৱৰণত আমি পৰিয়ালবৰ্গৰ সহযোগত আজি এই অনুষ্ঠানটো কটন বিশ্ববিদ্যালয়ত আমি আয়োজন কৰিছোঁ।